সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। যিহেতু সকলোৱে জানেই, মোৰ ভিডিঅ' চাই থকা সকলে জানেই যে মই বৰ্তমান ধুবুৰীত আছোঁহি ট্ৰেইনিং প্ৰগ্ৰেমৰ বাবে। আৰু যি ঘৰত আছোঁ সেই বাইদেউ ঘৰৰ পৰা এয়া প্ৰথম দিনাখনৰ ট্ৰেইনিং প্ৰগ্ৰেমৰ কাৰণে ওলাই আহিছোঁ। আৰু এয়া যিহেতু এই কেন্দ্ৰটো একেবাৰে নতুন, প্ৰথম প্ৰগ্ৰেমটোৱে পাপৰ মেকিঙৰ দিয়া হৈছে, সেয়েহে ময়ো আহি পালোহি আৰু দেখা পাইছোঁ যিহেতু তেওঁলোকৰ যিখিনি আমাৰ অফিচৰ পৰা ইকুইপমেণ্ট দিয়া হয়, বয় বস্তু দিয়া হয় বা সৰু সৰু মেচিনাৰিজ দিয়া হয়, সেই বস্তুখিনিও তেওঁলোকে আজিহে ডেলিভাৰী পাইছে। আৰু বস্তুখিনি তেওঁলোকে সকলোৱে চাইছে, ভাবিছে কি গোটেইখিনি আজিয়ে লাগিব বুলি, কিন্তু তেওঁলোকক বুজাই দিলোঁ আজি পাপৰ মেকিঙৰ কাৰণে যিখিনি আমাক যাৱতীয় বয় বস্তু দৰকাৰ হয় সেইখিনি বুজাই দিলোঁ। প্ৰথম দিনাখনৰ প্ৰশিক্ষণ সমাপ্ত কৰা হ'ল আৰু বাইদেউসকলে আজি প্ৰথম দিনাখনেই খুবেই সুন্দৰকৈ তেওঁলোকৰ কামখিনি কৰিছে আৰু মোক সুন্দৰকৈ তেওঁলোকে সহযোগিতা কৰিলে। আৰু বাইদেউসকল যথেষ্টখিনি বাইদেউ আছিলে আজি। চাওকচোন, তেওঁলোকে আজি প্ৰথম দিনাখনেই পাপৰ বনাইছে, কি সুন্দৰ হৈছে, বহুতে ধুনীয়া হৈছে পাপৰখিনি। আৰু প্ৰথম দিনাখনৰ প্ৰশিক্ষণৰ দিনাখনেই মই থকা বাইদেউহঁতৰ ঘৰৰ ভণ্টিজনীয়ে তেওঁলোকৰ ৰাভা ড্ৰেছ মোক পিন্ধিবলৈ কৈছিল, কিন্তু সেইদিনাখন পিন্ধা নহ'ল। যিহেতু প্ৰশিক্ষণ শেষ হ'ব, আজি তেওঁ উলিয়াই দিছে মোক তেওঁলোকৰ এযোৰ ৰাভা ড্ৰেছ, তাই নিজেই হাতে বোৱা হয় কাপোৰযোৰ, আৰু মোক পিন্ধিবলৈ কৈছে। পিন্ধি লওঁ, আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে মোক ৰাভা ড্ৰেছত জনাবচোন। এয়া পিন্ধি ৰেডি হ'লোঁ। এই কাপোৰযোৰ মোক পিন্ধিবলৈ দিয়া ভণ্টিজনী হৈছে এইজনী ধনীলা, তাইৰ নাম। আৰু আজি দুইজনী ওলাইছোঁ কেন্দ্ৰলৈ বুলি। আৰু আগলৈ চাই থাকক ভিডিঅ'টো। এনেদৰে কেন্দ্ৰ পালোহি আৰু চিডি ভাইটি যিহেতু অলপ আগতে আহি পাইছিলেহি, সি মোক ৰাভা ড্ৰেছত দেখি হাঁহিছে আৰু কৈছে ভাল লাগিছে বুলি। আৰু এইয়া বাইদেউসকল এইয়া গছৰ তলত বহি আছে, তেওঁলোকেও আঁতৰৰ পৰাই ভেবা লাগিছে চাই আচলতে। আৰু এইগৰাকী বাইদেউগৰাকী ববিতা বাইদেউ, তেওঁ খুব ভাল লাগিছে বুলি কৈছে। এনেদৰে যিহেতু মই কেন্দ্ৰ পালোহি, কেন্দ্ৰত বাইদেউসকল সকলোখিনি বাইদেৱে আহি পাইছিলেহি আৰু তেওঁলোকে খুব উৎসাহেৰে কামখিনি খুব ভালদৰে কামখিনি কৰিবলৈ চেষ্টা কৰিছে। আৰু এই বাইদেউগৰাকীয়ে কিবা এটা কৈছে, শুনি লওকচোন বাৰু কি কৈছে। সকলোৱে কামত ব্যস্ত। আৰু এই বাইদেউগৰাকীয়ে কি ক'লে কোনোবাই বুজি পালেনে বাৰু? আচলতে যিহেতু মই অসমীয়াতে মোৰ ভিডিঅ'বোৰ বনোৱা হয়, বিশেষকৈ আৰু মোৰ ভিডিঅ'বোৰ থাকে মোৰ প্ৰগ্ৰেমৰ, আৰু মোৰ প্ৰগ্ৰেমৰ ভিডিঅ'খিনি প্ৰায়খিনি জনজাতীয় বাইদেউসকলেই হয় যিহেতু, আৰু তেওঁলোক হয়তো কোনোবা কাৰ্বি, কোনোবা বড়ো, কোনোবা ৰাভা, তেনেকুৱাই থাকে, গাৰো থাকে। বাইদেউগৰাকীয়ে ৰাভা ভাষাতে কৈ দিছে যে মোৰ ভিডিঅ'বোৰ চাবলৈ আৰু লাইক কৰিবলৈ কৈ দিছে বাইদেউগৰাকীয়ে। আৰু আপোনালোকেও লাইক কৰিব বুলি আশা ৰাখিছোঁ। আৰু নতুন মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে এটা ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, লাইক কৰি থৈ যাব বুলি বহুত আশাৰে বাট চালোঁ। বাইদেউসকলে সঁচাই ক'বলৈ গ'লে খুব উৎসাহেৰে তেওঁলোকে কামখিনি কৰিছে, কষ্ট কৰিছে। সেয়েহে প্ৰথম দিনাখনৰ পাপৰখিনি আপোনালোকক দেখুৱাইছিলোঁ। ছেকেণ্ড দিনাখিনিও খুবেই সুন্দৰ হৈছিলে, আৰু আজি শেষৰ দিনাখনৰ পাপৰখিনিও খুব ধুনীয়া হৈছে। আৰু বাইদেউহঁতে অকণমান কলত তেওঁলোকৰ ড্ৰেছত এনেদৰে অকণমান ভণ্টি এজনীয়ে ভিডিঅ' বনাওঁ ক'লে, ভিডিঅ'টো বনাই দিলোঁ। এপ্ৰন পিন্ধা নহ'ল বাৰু, কিন্তু জাষ্ট অকণমান এইটো তেওঁলোকৰ ড্ৰেছযোৰ দেখাবৰ কাৰণে আচলতে ভিডিঅ'টো কৰা হৈছিলে। কেনেকুৱা লাগিছে বাৰু ক'বচোন দেই। কিন্তু আমি যেতিয়াই খাদ্য সংৰক্ষণৰ ওপৰত কাম কৰোঁ বা খাদ্য সামগ্ৰীৰ লগত জড়িত যিকোনো কাম কৰোঁ, সেই কামখিনি কৰোঁতে সদায় আমি নিজৰ হাইজিনটো মেইনটেইন কৰি চলিব লাগে। আৰু যিমান পৰা যায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কামখিনি কৰিবলৈ চাব লাগে। আৰু এনেদৰে মোৰ ধুবুৰী যাত্ৰাৰ শেষৰটো প্ৰশিক্ষণ কেন্দ্ৰৰ শেষৰ দিনাখন প্ৰশিক্ষণ সমাপ্ত কৰি অলপ সময় আমি সকলোৱে গছৰ তলতে, যিহেতু ইমান গৰম পৰিছিলে সেইকাৰণে অলপ বহিছোঁ। আৰু যিখিনি পাপৰ তাত প্ৰস্তুত কৰা হৈছিলে সেই পাপৰখিনি তেওঁলোকে সকলোৰে মাজত
লৈ যিমানখনকৈ পৰিছে ভগাই লৈছে আৰু তেওঁলোকে মোকো দিছিলে আচলতে, কিন্তু মই অনা নাই বাৰু। কিন্তু মই যিহেতু ধনীলাহঁতৰ ঘৰত আছোঁ, সেয়েহে পাপৰকেইখন ধনীলাহঁতৰ ঘৰলৈকে লৈ লৈছোঁ। আৰু পাপৰকেইখন দেখুৱাই দিলোঁ। কেনেকুৱা হৈছে বাৰু পাপৰখিনি জনাবচোন। এনেদৰে শেষৰ সময়ত আমাৰ চিডি ভাইটি আৰু মোকো তেওঁলোকে অকণমান মৰম যাচিলে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ মোৰ ধুবুৰী যাত্ৰাৰ শেষৰটো দিন, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে মোৰ ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ধন্যবাদ। বাই বাই। বাই বাই জনাইছোঁ। চন্দ্ৰেশ্বৰ বাই বাই কৈ দিয়া। থেংক ইউ দেই।